গহপুৰত গুলীচালনাৰ ঘটনা নিশা গহপুৰৰ জয়পুৰত সংঘটিত হৈছে এই ঘটনাটো। মিল্কিউৰ মুছাহাৰী লাডেন নামৰ যুৱকজন গুলীবিদ্ধ। ঘটনাটোৰ লগত জড়িত বিহাৰৰ এজন যুৱকক পিষ্টলসহ আটক। ব্যৱসায়িক সংক্ৰান্তীয় বিষয়ত আহিছিল বিহাৰৰ দুজন যুৱক। যুৱক দুজন হ'ল চন্দন কুমাৰ আৰু সুভাষ কুমাৰ। চন্দনক আটক কৰাৰ বিপৰীতে সুভাষ কুমাৰ নামৰ যুৱকজন বৰ্তমান পলাতক। উল্লেখ্য যে গহপুৰৰ উত্তৰাঞ্চলত ভোট জলকীয়া খেতিৰে গহপুৰৰ যুৱকসকল স্বাৱলম্বিতাৰ দিশত এখোজ আগবাঢ়িছিল। বিশেষকৈ উত্তৰ অসমৰ গহপুৰত জলকীয়া খেতিৰে স্বাৱলম্বিতাৰ ফটো আপলোড কৰিছিল নিজৰ পেজত। তাৰ পৰাই ডিমাপুৰ বিহাৰ ঠাইৰ পৰা আহিছিল বেপাৰী। তেনে দুজন ব্যৱসায়ী আহিছিল বিহাৰৰ পৰা। তেওঁলোকৰ লগত স্থানীয় বেপাৰীৰ কথা কটাকটি হোৱাৰ পিছতেই নিজৰ ৰিভলভাৰ দ্বাৰা গুলী ফুটাই ভাবুকি দিছিল। ইতিমধ্যে আহত মিল্কিয়ৰ বসুমতাৰীক অৰুণাচলৰ টিমছ হস্পিটেলত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। ঘটনাটো এনেকুৱা হৈছে মানে এই ৰাতি 10:30 মান 10:40-50 ভিতৰত হৈছে ঘটনাটো। মানে এনটি মানে ক'ৰ পৰা আহিছে বিহাৰৰ বুলি শুনিছে কোৱাটো। বিহাৰ মানে এই ডিমাপুৰৰ নিন্দে জলকীয়া বেপাৰ কৰে বোলে। এইবিলাক মানে আহি পেলাই উইদাউট ইনভাইট বুলি কৈছে দেই মানুহবিলাক বিয়াত আহিছে, কিন্তু এই ঘটনাটো কৰি গ'ল মানে। ঘটনাটো একো হোৱা নাই, ভাতটো বাঢ়ি দিলে, ভাত খাম বুলি কৈছে, ভাতটো বাঢ়ি দিলে বিয়া ঘৰতে। ভাতটো খাই পেলাই মানে এনটি 4জন আছিলে, 4জনৰ 2জনটো অকমান আগত ওলাই গ'ল খাই পেলাই, অকমান মানে 2-3 মিনিটৰ কথা আৰু। তাৰপিছত এনটি যোনে গুলি মাৰিছে আৰু যোনে গুলি খাইছে এই 2জনটো অকমান মানে পিছত হৈছে মানে ওলোৱাটো খাই পেলাই। কিন্তু এই যোনে গুলি খাইছে এই মাত্ৰ খাই পেলাই ওলাই মানে 2 ফুট 3 ফুট ডিষ্টেন্সে আছিলে মানে। তাৰ পৰা ই একদম তাড়াতাড়ি ওলাই মানে পিছফালৰ পৰা মাৰি দিলে। গুলি খোৱা মানুহটোৰ নাম কি আছিল? গুলি খোৱা মানুহটো মিল্কিউৰ মুছাহাৰী। মিল্কিউৰ মুছাহাৰী। মিল্কিউৰ মুছাহাৰী। আপোনাৰ ঘটনাটো কি ব্যৱসায় সংক্ৰান্তত হৈছে নেকি বাৰু? ব্যৱসায় সংক্ৰান্ত হৈছে না কি হৈছে এইটোতো আমি নাজানো, বিলকুল এইটো নাজানো। আমি মানুহটো চিনি নাপায়। এই যোনে গুলি খাইছে এইটোতো আমাৰ যেনিবা নিজৰ মানুহ, কিন্তু বেপাৰ বাণিজ্য এইবিলাকৰ কথাটো আমি নাজানে। কি বেপাৰৰ লগত জড়িত হৈ আছিল? এনতে জলকীয়া, এইটো ভোট জলকীয়া। কেইজাই গুলি মাৰিছে এনে আপোনাৰ? হা কেইজাই গুলি মাৰিছে? কেইবাৰ ফুটাইছে? এবাৰ এবাৰ। এতিয়া যিজন আঘাত হৈছে তেওঁ ক'ত আছে? এতিয়া থিমছত আছে হস্পিটেলত, অৰুণাচলত। অৰুণাচল। তাৰপিছত পুলিচ কিমান সময়ত গৈ পালেগৈ, কি ক'লে? পুলিচটো যোৱাকালি বিয়া আছিলে আমাৰ গাঁৱত, তো বিয়া হৈ কিনি যেনিবা বিয়াটো শেষ। কোন জেগাৰ ঘটনা? কোন জেগাত আছিলে? জয়পুৰ গাঁৱতে আৰু আমাৰ গাঁৱতে হৈছে বিয়াটো। তাৰপিছত বিয়াটোতো আমাৰতো জলদি দিনতে খতম হৈ যায়। তাৰপিছত এনেকাই মানে গাঁৱলীয়া মানুহ হয় না, চবে মানে গধূলি একবাৰ খায় আৰু মানে খাই বৈ কিনি মানে কিছুমানটো ডান্স নাচি আছে। তাৰপিছত এইটো মানুহটো যোনে মানুহ মাৰিছে এইটো মানে আমাৰ গাঁৱৰ একটা মানুহ আছে মানে, তাৰ লগত আহিছে মানে সমীৰ নাৰ্জাৰী হয়, তাৰ লগত আহিছে মানে, তাৰ লগত মানে এইটো যোনে মাৰিছে এইবিলাকক বিয়াত মানে ইনভাইট নাই মানে দেই। মানে এইটো আমাৰ গাঁৱৰ মানুহৰ লগতে আহিছে মানে। বিয়াৰ পিছত কি হৈছিল? তাৰপিছত বিয়াত আহি গ'ল ৰাতি 10:30 বাজি 10:40-50 এনেকাই আৰু যেনিবা। তাৰপিছত এনেকাই মানে ভাত খাইছে চব মিলি কিনি। যোনে গুলি খাইছে সেইটোতো বিয়া শেষ হোৱাৰ পিছত ঘৰ আহি পাইছিলে। তাৰপিছত ফোন কৰি কিনি মাতিছে মানে, হেঁতে মাতিছে যেনিবা এইটো আমাৰ গাঁৱৰে যোনে লৈ আনিছে সি মানুহে মানে মাতিছে মানে জলকীয়া মালিক আহিছে, লগ ধৰিব আহিব নেকি, আহি যা। আহি গ'ল। অহাৰ পিছত মানে লগ ধৰি কিনি মানে ভাত খাইছে মানে, লগতে ভাত খালে মানে যেনিবা, লগতে ভাত খালে। তাৰপিছত ভাত খাই কিনি মানে উঠি কিনি অলপত আগে পিছে মানে ডিষ্টেন্স
এইটো অকণমান আগে পিছতে মানে মাৰ দিলে পিছখিনিৰ পৰা এনেকুৱা জাগাত কোনে মাৰিছিলে গুলিটো এইটো চন্দন চন্দনে মাৰিছিলে আৰু এই কাক মাৰিলে মিল্কিৰ মছাৰি কি কাৰণে মাৰিছে বাৰু আপোনালোকে কি বুলি গম পাইছে এইটো আমি একো নাজানো কি কাৰণে মাৰিছে এইটো আমি একো নাজানো মানে দুইটা জলকীয়া বেপাৰী আছিলে জলকীয়া বেপাৰী আছিলে না আমাৰ মিল্কুৰ মুছাৰীটো খেতিয়ক কেতিয়াবা কোন আছিলে পলাই যোৱাটো তাৰ লগত অহা হয় নামটো কি আছিলে সুভাষ কুমাৰ আগতো আহি নেকি মাজে মাজে আহি থাকে নেকি এইটো গম নাপাওঁ মানে ইয়াৰ জলকীয়াখিনি তেওঁলোকে কিনে নেকি সিহঁতে কিনে মানে আমি মানে খেতি কৰে আমিতো খেতিয়ক আমি খেতিয়ক হয় খেতিয়ক হয় তেওঁলোকক বিক্ৰী কৰে তেওঁলোকৰ অ হয় 11:30 মান বাজিত গৈ পাইছে নেকি তাৰ এন্তে ঘটনা হোৱাৰ পিছতে খবৰ দি হ'লতো তাৰপিছত ছাৰবিলাক গৈ পালো এজনক লৈ আহিছে নেকি ছাৰ ছাৰ এন্তে এজনক লৈ আহিলো আৰু দুজন আছিলে বুলি কৈছিলো শুনিছিলো দুজন মানে এজনটো পলাতক হ'ল এজন পলাতক হ'ল নামকেইটা জানে নেকি নামটোতো এই পলাটো চন্দন কিবা ধৰা পোৱাটো চন্দন আমি মানে ভালকে নাজানো তো নামবিলাক